আগতেই দ্বাৰকা আহি পাইছে, গতিকে অৰ্জুনে আজি ইমান দিন আহি পোৱা নাই, তাৰ কাৰণে তেওঁলোকে দুখ প্ৰকাশ কৰিছে। আমি তাৰ পৰা আৰম্ভ কৰিছো কৃষ্ণ। হে ৰাম, হে মোৰ কথা বাপ ভীম চেন মনে গুণ, এ ভাল কি আসন্তন আছে এ ভয়াই অর্জুন, জান কৃষ্ণ চরণে বঞ্চিত বইলা ভূমি, এই বুলি নিপতি অকান্দন মাহু ভগৱন্ত কৃষ্ণ গুচি গ'ল। ভগৱন্ত কৃষ্ণ এই বৈকুণ্ঠ পৰণৰ কথা ৰজা যুধিষ্ঠিৰে গম পোৱা নাছিল, কাৰণ ভগৱন্ত কৃষ্ণই মাত্ৰ দাৰুককে পঠাই দিছিল অৰ্জুনক আনাৰ কাৰণে। সেইকাৰণে যুধিষ্ঠিৰে কথাটো গম পোৱা নাছিল। এইকাৰণে এতিয়া যেতিয়া বিদুৰৰ মুখেৰে ভগৱন্ত কৃষ্ণ বিয়োগৰ কথা গম পালে, তেতিয়া ৰজাই কান্দিবলৈ আৰু ইমান দিনে অৰ্জুনে এই দ্বাৰকাৰ পৰা অহা নাই, গতিকে সেইটো লৈ তেওঁলোকে চিন্তিত হৈছে। হে ৰাম, হে দুয় নয় নৰলত কৰ নাহি ছেদ, হে নাহি উখ সদায় এই নখন্দে হিদি খেদ, নাকে নিদ্ৰা নিশাত চিত্তত নাহি থিৰ, এই মতে আকুলে ৰহিলা যদি স্থিৰ। ৰজা যুধিষ্ঠিৰৰ যদিও তেওঁ ৰজা হৈছে, তথাপি তেওঁৰ মনত দুখ লাগিছে। এইকাৰণেই দুখ লাগিছে, আজি আমি সৰু কালৰ পৰাই ভগৱন্ত কৃষ্ণই আমাক কিমান বিপদৰ পৰা ৰক্ষা কৰিছে। গতিকে সেইজন প্ৰভু ভগৱন্তই আজি আমাক এৰি গুচি গ'ল। গতিকে এইকাৰণে তেওঁৰ বিয়োগত ৰজা যুধিষ্ঠিৰে কান্দি কান্দি হেৰি হৈ পৰিল। গতিকে কেনেকৈ হৈছে, এই ভগৱন্তৰ চিন্তাতে না ৰাতি তেওঁৰ টোপনি হৈছে, না কিবা খাব পাৰিছে। চাওক, ইপিনে তেওঁ ৰজা, ৰজা হৈও সেইজন প্ৰভু ভগৱন্তৰ কাৰণে তেওঁ কিমান চিন্তা কৰিছে, কিমান কৰিছে, কাৰণ তেওঁ নহ'লে সকলো বিশ্বাস কৃষ্ণ। এই কথা থাকক আৰু শুনি অন্তৰ, হে যেন হইল কৃষ্ণ বিনে অবীৰ অৰ্জুনৰ। এতিয়া শুকমণিয়ে ৰজা পৰীক্ষিতক কৈ আছে যে যুধিষ্ঠিৰৰ কথাখিনি ইমানতে থাকক, তাৰপিছতে যেন হইল কৃষ্ণ মানে বীৰ অৰ্জুন। ইপিনে অৰ্জুনটো দ্বাৰকাতে আছিলে, অৰ্জুনক সমস্ত দায়িত্ব দি ভগৱন্ত কৃষ্ণই গুচি গৈছিলে। গতিকে সেইকাৰণে অৰ্জুন এই দ্বাৰকাতে থাকিল। অৰ্জুনৰ এতিয়া কি হ'ল সেই কথাখিনি আমাক জানিব দিছে কৃষ্ণ।